যদি আপোনাৰ ঘৰত এটা সৰু শিশু আছে সিহঁতৰ কাৰণে ঠাণ্ডা দিনত অলপ যত্ন লোৱাটো বহুত উচিত সিহঁতৰ স্কিন বেছি সোনকালে ৰিয়েক্ট কৰে ড্ৰাই হৈ যায় আৰু ৰঙা ৰঙা পেচেছ নিচিনা স্কিনত দেখা পোৱা আৰম্ভ হৈ যায় যদি প্ৰায় বাচ্চা যদি 1 বছৰ তলত আছে তেওঁলোকক স্কিনত নাৰিকল তেলটো দিয়াটো খুব ভাল মিঠাতেলটো একদম এভইড কৰিব লগতে এটা ভাল ময়শ্চাৰাইজাৰটো বাচ্চাবিলাকৰ ক্ষেত্ৰত এবাৰ বাটাৰ থকা ময়শ্চাৰাইজাৰ থাকে চিয়া বাটাৰ মেংগো বাটাৰ এইখিনি বাটাৰ থকা ময়শ্চাৰাইজাৰ যদি বাচ্চাক ইউজ কৰিব পাৰি তেওঁলোকৰ স্কিনটো বেছি সফ্ট আৰু সেফ থাকিব লগতে বাচ্চাক বেছি মালিশ কৰিব নালাগে যদি দিনত এবাৰ আপুনি বহুত লাহেকৈ নাৰিকল তেল দি মালিশ কৰিছে সেইখিনি সিহঁতৰ কাৰণে ইনাফ বহুত বেছি কৰিলে তেওঁলোকৰ আৰু বেছি ইৰিটেশ্যন হ'ব পাৰে চুলিটো বেছি শ্যাম্পু কৰিব নালাগে সপ্তাহত 2 দিন বা সপ্তাহত 3 দিন যদি এটা বাচ্চাক মাইল্ড শ্যাম্পু আমি লগাব পাৰোঁ সেইখিনি তেওঁৰ কাৰণে ইনাফ তাতকৈ বেছি দিলে তেওঁলোকৰ অসুবিধা হ'ব পাৰে স্কিনটো বেছি ইৰিটেটেড হৈ যাব পাৰে তেওঁলোকক বেছি গৰমৰ ওচৰত জুইৰ ওচৰত হিটাৰৰ ওচৰত বাচ্চাক আপুনি বহাব নালাগে তেওঁলোকৰ বডিত ব্ৰাউন ফেট থাকে তেওঁলোকক ইমান গৰম নালাগে তেওঁলোকক যদি আমি বেছি বাহিৰৰ পৰা বেছি হিট দিওঁ তেওঁৰ স্কিন আৰু স্বাস্থ্যৰ কাৰণে বেছি বেয়া